নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আসাম জব ইনফৰমেশ্যন লৈ। বন্ধুসকল, ষ্টেট বেংক অফ ইণ্ডিয়াত ওলাইছে ৰিক্ৰুইটমেণ্ট। ইয়াতে সৰ্বমুঠ 2000টা পদ খালী হৈছে। তো আজি আমি এই ভিডিঅ'টোত এই পদসমূহৰ বিষয়ে সবিশেষ আলোচনা কৰিম। আপোনাৰ ইয়াতে শিক্ষাগত অৰ্হতা কিমান হ'ব লাগিব, আপুনি কেনেদৰে এপ্লাই কৰিব পাৰিব, আপোনাৰ বয়সৰ সীমা কিমান হ'ব লাগিব, সকলোবোৰ কথা ডিটেইলছত আলোচনা কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট আছে, যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, এনেধৰণৰ ডেইলি জব আপডেটসমূহ সকলোতকৈ আগতে পাই থাকিবৰ কাৰণে। তেনেহ'লে আহক বন্ধুসকল, পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, ইয়াতে যিটো নেম অফ পোষ্ট সেইটো হৈছে প্ৰভিটেনেৰী অফিচাৰ। ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 2000টা, আনৰিজাৰ্ভ কেটেগৰীৰ বাবে ইয়াত আছে 810টা পোষ্ট, OBC সকলৰ বাবে ইয়াত আছে 540টা পোষ্ট, EWS কেণ্ডিডেটসকলৰ বাবে ইয়াতে আছে 200টা পোষ্ট, SC সকলৰ বাবে ইয়াত আছে 300টা পোষ্ট, ST সকলৰ বাবে ইয়াত আছে 150টা পোষ্ট। ইয়াৰ পিছত আহিলে বন্ধুসকল এজ, অৰ্থাৎ বয়স সম্পৰ্কে ইয়াত উল্লেখ কৰিছে যে বন্ধুসকল 21 বছৰৰ পৰা আপোনালোকৰ বয়স 30 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু গভৰ্ণমেণ্ট ৰুল অনুসৰি আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। ইয়াৰ পিছত আহিলে এপ্লিকেশ্যন ফিজ সম্পৰ্কে। বন্ধুসকলতো আপোনালোকে যিসকল জেনেৰেল, EWC আৰু OBCৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে 750 টকাৰ এপ্লিকেশ্যন ফিজ দিব লাগিব। লগতে SC, ST, PWDৰ কেণ্ডিডেটসকলে ইয়াতে 125 টকাৰ এপ্লিকেশ্যন ফিজ দিব লাগিব। এই এপ্লিকেশ্যন ফিজ আপোনালোকে অনলাইন যোগে দিব পাৰিব বন্ধুসকল, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড অথবা আপোনালোকে ইণ্টাৰনেট বেংকিঙৰ যোগেদি এই এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব পাৰিব। ইয়াৰ পিছত আহিলে বন্ধুসকল হাউ টু এপ্লাই। আপোনালোকে এপ্লাই কেনেদৰে কৰিব, তো আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব বন্ধুসকল। অনলাইন আৰম্ভ হ'ব আপোনালোকৰ 2 এপ্ৰিলৰ পৰা আৰু অনলাইন শেষ হ'ব 22 এপ্ৰিল 2019 চনত। তো ইয়াৰ দুটা ৱেবছাইট দি দিছে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিবৰ কাৰণে, bank.sbi/careers আৰু আনটো ৱেবছাইট হৈছে www.sbi.co.in/careers। তো আপোনালোকে এই দুটা ৱেবছাইটত গৈ আপোনালোকে অতি সহজে অনলাইন কৰিব পাৰিব। আৰু অনলাইন আৰম্ভ হ'ব মই কৈছোঁৱে 2 এপ্ৰিলৰ পৰা আৰু অনলাইন শেষ হ'ব 22 এপ্ৰিল 2019 চনত। তো ইয়াৰ পিছত আহিলে বন্ধুসকল এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন সম্পৰ্কে ইয়াত উল্লেখ কৰিছে যে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এনি ডিচিপ্লিন, অৰ্থাৎ আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে। তো বন্ধুসকল, আপোনালোকে যদি এই পদটোৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈ ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট আছে সেইখন ডাউনলোড কৰি এবাৰ নিজে ভালদৰে পঢ়ি চাই ল'ব। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত এডভাৰটাইজমেণ্টৰ যিটো লিংক সেইটো দি দিম। তো আজিলৈ বন্ধুসকল ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। তো আজিলৈ ইমানে, বাই বাই, টেক কেয়াৰ।